চিপাঝাৰ গণেশকুৰি গণেশ দেৱালয়ত শ্ৰী শ্ৰী গণেশ পূজা উদযাপন বিগত বছৰবোৰৰ দৰে দৰং কামৰূপ জিলাৰ সীমান্তৰ চিপাঝাৰ সমষ্টিৰ গণেশকুৰি আঞ্চলিক ৰাইজে আজি গণেশকুৰি গণেশ দেৱালয়ত দিনজোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী গণেশ পূজা উদযাপন কৰে। কাৰ্যসূচী অনুসৰি ধৰ্মধ্বজা উত্তোলন কৰে অৱসৰী শিক্ষক লোহিত কাকতি, বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী সুৰেন বৰাই। পূজাৰ বেদী স্থাপন আৰু পূজা আৰম্ভ কাৰ্যসূচীৰ পিছতে মহিলা নাগাৰা উদ্বোধন কৰে বিশিষ্ট ব্যৱসায়ী অজিত বেজবৰুৱাই। স্থানীয় সমাজকৰ্মী অজয় কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানত জনপ্ৰিয় পাঠিকা সাগৰিকা দাসে নাগাৰা নাম প্ৰদৰ্শন কৰি ৰাইজক আপ্লুত কৰে। নিউজ ডেস্ক AIN লাইভ। সকলোকে গণেশ পূজাৰ শুভেচ্ছা জনাইছোঁ। আমাৰ শ্ৰী শ্ৰী গণেশ দেৱালয়ৰ এই ঐতিহাসিক গণেশ দেৱালয়ত প্ৰতি বছৰৰ দৰে এইবাৰো আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আমাৰ এই আজি পূজা ভাগিত সহায় সহযোগ কৰিছে, দান বৰঙণি আগবঢ়াইছে আৰু ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী লৈ আজি আমাৰ এই গণেশ পূজা ভাগি আমি পালন কৰিছোঁ। ইয়াত আপোনালোকে দেখিছে যে আমাৰ দৰং কামৰূপৰ বিভিন্ন অঞ্চলৰ পৰা দৰ্শনাৰ্থী আহিছে। তেখেতসকলে আমাৰ কাৰ্যসূচীত ভাগ লৈছে, দান বৰঙণি আগবঢ়াইছে, সহায় সহযোগ আগবঢ়াইছে আৰু আমি আশা ৰাখিম প্ৰতি বছৰৰ ইয়াতকৈ যাতে আমি অধিক উন্নত ধৰণৰ আমাৰ এই অনুষ্ঠানটো আমি পাতিব পাৰোঁ, তাৰ বাবে আমি সমূহ ৰাইজৰ ওচৰত আবেদন জনাইছোঁ। তেখেতসকলে আমাক দিহা পৰামৰ্শ দান বৰঙণি আগবঢ়াই যাব। আমাৰ আজিৰ অনুষ্ঠানটোত আমি আমন্ত্ৰণ জনাইছিলোঁ ছয়গাঁৱৰ জনপ্ৰিয় নাগাৰা নামৰ শিল্পী সাগৰিকা দাস আৰু তেওঁৰ সহশিল্পীসকলক। ইতিমধ্যে তেওঁলোকে আমাৰ মাজত নাম পৰিৱেশন কৰি আছে। ইয়াৰ পিছতে আমাৰ মহাপ্ৰসাদৰ ব্যৱস্থা আছে। আমাৰ ইয়াত যিমান দৰ্শনাৰ্থী আছে সকলোৱে আমাৰ মহাপ্ৰসাদ গ্ৰহণ কৰে আৰু সন্ধিয়াৰ ভাগত আমাৰ আজি কাৰ্যসূচী সমাপন হ'ব। আমি আশা ৰাখিম আমাৰ যি কাৰ্যসূচী আছে এইখিনি বাবা গণেশ বাবাই সুকলমে পাৰ কৰি লৈ যাব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।